নমস্কাৰ, মই চিকে জগদীশ আৰু আপোনালোকে চাই আছে প্ৰেৰণা টক। আজি আৰু এজন নতুন অতিথি আমাৰ লগত আছে আৰু এই অতিথিজন আপুনি বহুত নামেৰে জানিব। আপুনি তেওঁক এজন জ্যোতিষী হিচাপে জানিব, আপুনি এজন তেওঁক ৰিয়েল ইষ্টেট ইনভেষ্টৰ হিচাপে জানিব, তেওঁক এজন ব্যৱসায়ী হিচাপে জানিব। বহুত তেওঁৰ কাৰণে বিশেষণ আছে। গতিকে আমি ডাইৰেক্টলি তেওঁৰ পৰাই শুনিম তেওঁ কি কি কৰে, তেওঁৰ লাইফৰ পৰা আমি কি কি ল'ব পাৰোঁ, গোটেইবোৰ বস্তু বুজিম। গতিকে আহক আমি আমাৰ মাজলৈকে আনো ডক্টৰ পৰশমণি শৰ্মা। নমস্কাৰ, বহুত ভাল লাগিছে তোমাৰ নতুন পডকাষ্টৰ অতিথি হিচাপে পাই আৰু নতুন যিটো অফিচ আহিছে বহুত এনভাইৰনমেণ্ট বহুত পজিটিভ, বহুত ভাল লাগিছে। থেংক ইউ। মই অফিচটোৰ ক্ষেত্ৰত তোমাৰ পৰা বহুত ইনস্পায়াৰ হৈছোঁ। থেংক ইউ। অ'কে, মই এওঁক তুমি বুলিয়ে আমি এটা এনটোক সম্বোধন কৰিম কাৰণ আমি অকণমান ফ্ৰেণ্ডো হয়, বহুত নিশ্চয়, পুৰণা নিশ্চয়। চিনাকি। অ'কে, চ' মোৰ প্ৰথম প্ৰশ্ন, হয়, যেতিয়া নিউজ চেনেলত আহে যে ডক্টৰ পৰশমণি গ্ৰেপ্তাৰ হ'ল কেনেকুৱা অনুভৱ হয়? অনুভৱটো চোৱা, এটা কি হয়, নৰ্মেল যদি গ্লাছ এখন থাকে তাত যদি শিলগুটি এটা মাৰি দিয়া যায় ভাঙি যাব, কিন্তু বুলেট প্ৰুফ গ্লাছত যিমান শিলগুটি মাৰা নাভাঙে। কাৰণটো হৈ গ'ল কি, সেই গ্লাছখনত বহুত গৰম মানে গৰম হয়, ঠাণ্ডা কৰা যায়। ঠিক সেইদৰে মোৰ নিজৰ লাইফতো মান অপমান, হিংসা, মানে প্ৰশংসা, মাধুৰী দীক্ষিত, চুনু চুডৰ পৰা, শক্তিমানৰ পৰা, এৱাৰ্ড লোৱাৰ পৰা বিভিন্ন ধৰণৰ নিগেটিভ ফেজো দেখিছোঁ। গণেশগুৰিত তোমাৰ ঔটেঙা বিক্ৰী কৰাৰ পৰা ৰিয়েল ইষ্টেটত ইনভেষ্টমেণ্ট বা ৰিয়েল ইষ্টেট আমি নিজে বিজনেছ কৰালৈকে এই গোটেই জাৰ্ণিটো আপছ এণ্ড ডাউন চব দেখিছোঁ। গতিকে কোনো এটা বস্তুতে হেৰি নহয়। আৰু কেতিয়াবা চোৱা, এতিয়া যিটো ৱৰ্ড কৈছে গ্ৰেপ্তাৰ বুলি ক'লে মানুহক ভয় লাগিবই। এটা মিছ কমিউনিকেশ্যন এটা হৈছিলে, সেইটো লগে লগে এটা চল্ভো হৈছিলে। সেইটো মোৰ আগত একচুৱেলি এখন ইনষ্টিটিউট আছিলে, তাৰ ৰিলেটেড এটা ইছ্যু আছিলে, তো সেইটো চল্ভো হ'ল বাৰু। কিন্তু কথাটো কি হয়, এই ধৰণৰ বস্তুবিলাকে কিন্তু নিজকে সজাগ কৰে, মই কিবা ভুল কৰি আছোঁ নেকি, আৰু এই ধৰণে নিজকে আৰু ইম্প্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰা যায়। মই কেতিয়াও নিজকে প্ৰুভ কৰিবৰ কাৰণে চেষ্টা নকৰোৱেই। কিবা যদি হৈছে ইম্প্ৰুভ কেনেকৈ কৰিব পৰা যায়, যোৱাকালিতকৈ মই আজি কেনেকৈ বেটাৰ হ'ব পাৰোঁ। আৰু প্ৰত্যেক মানুহে লাইফত বিভিন্ন ধৰণৰ চেলেঞ্জেছ আহে, সেই চেলেঞ্জৰ কেনেকৈ অপৰচুনিটি কনভাৰ্ট কৰিব পৰা যায় তাৰ ওপৰতে গোটেই লাইফটো চলি থাকে। এটা ভাল বাক্য যে আমি কেতিয়াও নিজক প্ৰুফ কৰিব ট্ৰাই নকৰোঁ, আমি নিজক ইম্প্ৰুভ কৰিব কাৰণে ট্ৰাই চেষ্টা কৰিম। কৰিব। আৰু ইণ্টাৰেষ্টিং কথা, যেতিয়া মই নিউজটো পালোঁ আৰু মোক আমাৰ ধৰি লওক যিখিনি ফেমিলি ৰিলেটিভ জানে মই এওঁৰ লগত চিনাকি বুলি, মোক চবে স্ক্ৰীণশ্বট পঠাইছে, এইটো কি হ'ল। তাৰপিছত মই এওঁক ফোন কৰিছোঁ, বোলে কি হ'ল? তেওঁ কি মজাকৈ কৈছে, একো নাই, নিগেটিভ পাব্লিচিটি হৈছে অকণমান। পাব্লিচিটিটো এটা কাইণ্ড অফ হৈ যায়। লাগে। অ'কে, কথাটো এনেকুৱা, আপোনালোকে নিজত চাব পাৰে, এইটো একচুৱেলি এটা মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ কাৰণে, ভুলটো বেলেগৰ, নামটো এওঁৰ এনেই আহিছে, তেনেকুৱা ঘটনা। এতিয়া আহোঁ অকণমান আপোনাৰ প্ৰফেশ্যনৰ বিষয়ে। নিশ্চয়। অ'কে, এজ এ এষ্ট্ৰলজি, অ'কে, মোক এনেকুৱা কেইটামান কথা কওক যে যদি এজন মানুহ ভিতৰৰ পৰা বহুত নিগেটিভ, এতিয়া আমি যিবিলাক কাম কৰোঁ, আমি ল অফ এট্ৰেকশ্যন শিকাওঁ, আমি ব্ৰেইন য়োগা শিকাওঁ, তাত আমি এটা বস্তু শিকাওঁ যে যেতিয়া মানুহজন হেপী হৈ থাকিব, মানুহ এজন পজিটিভ হৈ থাকিব, তেওঁ যিটো ভাবে সেইটোকে মেনিফেষ্ট হয়। নিশ্চয়। যদি এজন মানুহ খুব নিগেটিভ, তেওঁ পৰচৰ্চা বেছি কৰি আছে, তেওঁ নিগেটিভ নিউজ বেছি কনজিউম কৰি আছে, সেইজন মানুহে পৰশমণিৰ ওচৰত গ'ল আৰু তেওঁ ক'লে যে মই নিজকতো একো ইম্প্ৰুভ কৰিব নোৱাৰোঁ, বাট মোক আপুনি কিবা আঙুঠি দিয়ক, কিবা আপুনি মোক বস্তু দিয়ক, যিটো কষ্ট কৰি মোৰ লাইফটো ঠিক কৰিব লাগে। যদি মানুহজন এনেকুৱা নিগেটিভ হয়, এষ্ট্ৰলজিয়ে কাম কৰিবনে? চ' প্ৰথম কথা হ'ল, বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে। আমি জানো এষ্ট্ৰলজিত বশিষ্ঠ মুনিৰ কথা চবেই জানে। সেই বশিষ্ঠ মুনিয়ে শ্ৰী ৰামচন্দ্ৰৰ বিবাহখন ৰাজ অভিষেক তেওঁ চাই দিছিলে। তেওঁৰ ৰাজ অভিষেকো মানে সুখৰ নাছিলে, বিবাহো সুখৰ নাছিলে। এষ্ট্ৰলজিয়ে কি কৰে, প্ৰেডিকশ্যনলৈকে তেওঁ ঠিকে থাকে। প্ৰেডিকশ্যনটো কৰাৰ পিছত যদি তেওঁৰ লাইফত সেই ইভেণ্টটো নাই, কোনো এষ্ট্ৰলজাৰে চেঞ্জ কৰিব নোৱাৰে। এষ্ট্ৰলজাৰে এটা মানে ধৰি লওক GPS চিষ্টেমৰ নিচিনা দেখাই দিয়ে, আপুনি এইটো ষ্টেপৰ পৰা এইটো ষ্টেপ যাব পাৰে। প্ৰথমতে এষ্ট্ৰলজিৰ কামটো হ'ল সেইটো। তাৰপিছত আহে ৰেমেডিজৰ কথা। এতিয়া আপুনি যিটো কুৱেশ্যন সুধিছিলে যে ক'ৰবাত নহয় ক'ৰবাত নিগেটিভিটি মানুহখিনিয়ে এই ধৰণৰ ৰেমেডি কৰি হ'ব নেকি? কেতিয়াও নহয়, কাৰণ নিগেটিভ মাইণ্ডছেটত কোনেও বাস নকৰে। তাত থাকে মানে আজি আমি যদি কওঁ ভূতে বাস কৰে বুলি ক'ব লাগিব, চেতনে বাস কৰে বুলি ক'ব লাগিব। নিগেটিভ মাইণ্ডছেটৰ মানে কোনো কামেই কৰিব নোৱাৰে। প্ৰথম কথা হ'ল পজিটিভ মাইণ্ডছেট লোৱাটো বহুত দৰকাৰ। আমি 2020ৰ পিছত, অৰ্থাৎ COVID-19ৰ পিছত যে আমি জীয়াই আছোঁ, তেতিয়া আমি ডাঙৰ ব্লেছিংছ, যে আমি বহুত পজিটিভ, যে আমি ভগৱানে আমাক বচাইছে প্ৰথম। ছেকেণ্ড, দুখন হাত, দুখন ভৰি, 10 চকু, সকলো অংগ প্ৰত্যংগ দি পেলাই এটা তুমি চোৱা কিডনী কিমান ভেলু, গোটেই বডিটো কৰোৰ টকাৰ আমি প্ৰপাৰ্টি লৈ ঘূৰি ফুৰিছোঁ, তাতো আমি যদি হেপী নহওঁ, প্ৰথম সেইকেইটা হ'ল বেছিক কথা, যে আমি কিমানখিনি আমাৰ হাতত আছে, যিবিলাকে ভাবিছে মোৰ একোৱেই নাই, তাতো কিমান আছে।
আৰু প্ৰত্যেক বস্তুকে ভগৱানে যে 9 মাহ 9 দিন ধৰি পেলাই মাৰ পেটত ৰাখি পেলাই জন্ম দিছে কিবা এটাতো স্পেচিয়েল কৰি পঠাইছে এনেইতো পঠোৱা নাই যে ফ্ৰীতে আছিলে পঠাই দিছে এনেকুৱা নহয় নিশ্চয় তাক বনাই পঠাইছে গতিকে অভাৰঅল আমিতো মানুহজন খুব মানে ভাল মানুহকে পঠাইছে কিন্তু এই এনভাইৰনমেণ্টত আহি পেলাই আমি নিগেটিভ মানে বিশেষকৈ আমি যিকোনো নিউজ যদি চোৱা ফেচবুক চোৱা বেছিকৈ নিগেটিভিটিটো সোনকালে স্প্ৰেড হয় পজিটিভিটি কম হয় এইটো নিয়মেই আৰু কলিযুগতো এইটোৱে হ'ব কিন্তু নিজক যদি তুমি নিগেটিভ কৰি ৰাখা কোনো বস্তু আকৰ্ষণ কৰিব নোৱাৰা যেনেকৈ ল অফ এট্ৰেকশ্যনৰ কথা কোৱা হয় আমি যেনেকৈ প্লেচিবো ইফেক্টৰ কথা কোৱা বা যিকোনো বস্তু নিগেটিভ থাকিলে কোনো বস্তু এটাত নাহে আমি এতিয়া আপোনাৰ অফিচত আহি ভাল লাগিছে কিয় কাৰণে পজিটিভ হৈ আছে দেখি পেলাই ধুনীয়া লাগিছে চব বস্তু চিজিল হৈ আছে সেই পজিটিভ এনভাইৰনমেণ্টত পজিটিভ চিন্তা আহিব পজিটিভ কৰ্ম হ'ব তাৰ পৰা আমাৰ পজিটিভ কামবিলাকো হ'ব কিন্তু আল্টিমেটলি যদি নিগেটিভ এটা থাকে এতিয়া আপোনাকে যদি মই কওঁ যে এখন লেটাৰ ৰেষ্টুৰেণ্টত লৈ যাওঁ তোমাৰ হাইজিন নহয় দেখিবলৈ বেয়া পানী গ্লাছটো ভালকৈ দিয়া আমি খাবলৈ মন নকৰিব কিন্তু সেই আমি 5 ষ্টাৰ হোটেলখনত কি পাওঁ ফুড কোৱালিটিখিনি বেলেগ হয় অলপ তাত হাইজিন মানে মানুহৰ কথা বতৰা গোটেই বস্তুটো ভাল লাগে কিন্তু মাইণ্ডছেটটো চেঞ্জ হৈ যায় গতিকে আল্টিমেটলি আপোনাৰ যেতিয়ালৈকে মাইণ্ডছেটো ঠিক নহ'ব কোনো ৰেমেডি কোনো ভগৱানৰ মন্দিৰ গৈ একো ঠিক নহ'ব আৰু মাইণ্ডছেট বাহিৰৰ পৰাহে মানে আমি জেনেৰেলি ভাবোঁ ন বাহিৰৰ ড্ৰেছ পিছত ভালকৈ কৰি লৈছোঁ সেইটো নহয় মানে ইনাৰ জাৰ্নিটো বহুত ইম্পৰ্টেণ্ট অন্তৰাত্মাটো ঠিকে ৰাখিব লাগে লোকৰ যদি ভাল দেখা আপুনি গাড়ী এখন লৈছে তাকে দেখি যদি মই হিংসা কৰোঁ মোৰ কিন্তু গাড়ী নহয় আপুনি এখন ডাঙৰ গাড়ী লৈছে মই কেনেকৈ ল'ব পাৰোঁ তাৰ চিন্তা কৰিব পাৰোঁ তোমাক মই কংগ্ৰেচুলেশ্যন দিব পাৰোঁ যে বহুত ভাল লাগিলে কেনেকৈ ল'লা তুমি ক'ৰ পৰা ল'লা কি কৰিলা সেইটোহে আমি হ'ব লাগে কিন্তু আমি দেখিছোঁ মোৰ নিজৰ লাইফতে দেখিছোঁ যিমান আমি ক্লাইণ্ট পাওঁ গাঁও অঞ্চলত কোনোবাই ঘৰটো ৰং দিছে গাড়ী এখন কিনিছে ল'ৰাজনে চাকৰি পাইছে লাহে লাহে তাবিজ ফুটা আৰম্ভ হৈ গ'ল ব্লেক আৰম্ভ হৈ গ'ল তো এইবিলাকে বেয়া কথা সদায় পজিটিভ ৰাখিব লাগে আৰু পজিটিভ নিজকে ৰাখিলে পজিটিভ বস্তু আকৰ্ষণ কৰিব আৰু নিজৰ লাইফতো ভাল হ'ব কাৰণ মই এইটো বহুত ক্ষেত্ৰত পাইছোঁ যে বহুত মানুহে আমাৰ ওচৰত এনেকুৱাকৈও আহে যে মোৰ এনেকুৱা প্ৰব্লেম হ'ল মোৰ ধৰি লওক মোৰ পেৰেণ্টছ আহিল যে মোৰ ছোৱালীটো এনেকুৱা বেয়া হ'ল আৰু মই বহুত এষ্ট্ৰলজাৰ ওচৰত গ'লোঁ একো কাম নকৰিলে আজিকালি এইবিলাক চব ভুৱা ওলাইছে আৰু যেতিয়া তেওঁলোকে আমাৰ ওচৰত আহে আমি যেতিয়া তেওঁৰ লগত অকণমান কাউন্সেলিং কৰি গম পাওঁ যে তেওঁ মানে নিগেটিভৰ হ'লচেল হৈ আছে আৰু মই সেইকাৰণে এইটো মাইণ্ডত আহিছে যে যেতিয়া মানুহ এজন নিজৰ তাত নিগেটিভিটি বহুত থাকিব তেতিয়া তাত কোনো ধৰণৰ ফৰ্মুলাই তাত কোনো এপ্লাই নকৰে এষ্ট্ৰলজিয়ে কোৱা মাইণ্ড পাৱাৰে কোৱা কোনে কাম নকৰে নিজৰ কাচৰাটো যিমান নিগেটিভিটি আছে সেইবিলাক আঁতৰ কৰিব লাগে তেতিয়াই পজিটিভিটি পাৰিব আৰু কেতিয়াবা এনেকুৱা প্ৰব্লেম হয়নে যে ধৰি লওক কোনোবা এজন ক্লাইণ্ট আপোনাৰ সন্মুখত বহি আছে তেওঁ আপোনাৰ প্ৰব্লেমটো কৈছে আৰু আপুনি কথা পাতি ফিল কৰিছে যে তেওঁ মানুহজন নিগেটিভ হৈ আছে আমি নিজে বহুত ডাউন হৈ যোৱা যায় নিজে ডাউন হৈ যায় আৰু তেতিয়া এনেকুৱা হয় যে মই যদি তেওঁক কওঁ যে আগতে আপুনি পজিটিভ হওক তেতিয়া ভাবিব যে এষ্ট্ৰলজি নাজানে নেকি আমিতো ডাইৰেক্ট কৈ দিয়া যায় যে আপোনাক 21 ডেজৰ আমি ফৰ্মুলা ইউজ কৰোঁ যে আমি ক্লিনজিং প্ৰচেছ যদি আমি ক্লিনজিং কৰি লয় তাৰপিছত আমি আপোনাৰ লগত কথা পাতিম নিগেটিভিটি পাইছোঁ আপোনাক যে বাথিং ষ্টাৰ্টে কৰিব দিওঁ যে চল বাথ কৰিব দিওঁ মেডিটেশ্যন কৰিব দিয়া যে মানে যিকোনো মন্ত্ৰ চান্টিং কৰিবলৈ দিয়া যায় এই ধৰণৰ আপুনি কাম কৰি আহক দেন আপোনাৰ লগত আমি ভালকৈ ডিছকাছ কৰিম যদি তাৰ নিগেটিভিটি হৈ থাকে আমাৰ কোৱা প্ৰেডিকশ্যনো নিমিলিব বা তেওঁ একচেপ্ট কৰিব নোৱাৰিব মানুহৰ প্ৰব্লেমটো সেইটোৱেই আৰু প্ৰত্যেক মানুহৰে কি হয় মই শুদ্ধ সেইটোতে ডাঙৰ প্ৰব্লেম মানে লাৰ্ণিংটোতো বহুত হৈ গৈছে আজিকালি মানে চব ৰিলছৰ দুনিয়া চবে ৰিলছত কিবা এটা শুনি আহে যে ইমান নম্বৰ মানুহ বেয়া অমুকটো বেয়া অমুক কৰিলে বেয়া আৰু আজিকালি চব টটকাৰে ভৰি আছে ৰিলছবিলাক যদি মই এষ্ট্ৰলজিৰ হেৰিতে কওঁ বা নলেজৰ কথা বহুত হৈ গ'ল নলেজটো এপ্লাই কৰিব নোৱাৰে তেওঁলোকে চব গাৰ্বেজ কৰি থৈ দিছে নলেজ উইদাউট এপ্লিকেশ্যন ইজ গাৰ্বেজ তেওঁলোকে নলেজ ইয়াৰ পৰা অলপ লৈছে তাৰ পৰা অলপ লৈছে লৈ কি কৈছে গোটেই মাইণ্ডটোত প্ৰগ্ৰেমিংটো উল্টা হৈ গৈছে সেইটো কাৰণে বহুত দিগদাৰ হয় অ'কে নেক্সট এটা বস্তু এনেকুৱা মই তুমি কি হিচাপে ডেফিনেশ্যনটো ক'বা হা যেনেকৈ তোমালোকে মন্ত্ৰ দিয়া আমি এফাৰ্মেশ্যন দিওঁ হয় অ'কে তো এই দুইটা কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব লাগে ডিফাৰেঞ্চিয়েটটো একোৱে কৰিব নালাগে ছেম বস্তুৱে হয় মন্ত্ৰটো যদি আমি কওঁ মই তান্ত্ৰিক মন্ত্ৰ এটাই ক'লোঁ যিকোনো এটা মন্ত্ৰ আমি শেষত কওঁ কুৰু কুৰু চহা মানে এইটো কৰি দিয়া বা আমি কৰিছোঁ মানে আল্টিমেটলি কি পজিটিভ কথাটো এই বস্তুটো মোৰ হৈ গ'ল মানে যে বশীকৰণৰ কথাই কৈ দিওঁ এই মানুহ বশীকৰণ কৰিব লাগে তাৰপৰা বশীকৰণটো আমি ৱৰ্ডটো কৈ পেলাই কুৰু কুৰু চহাকৈ এইটো হৈ গ'ল বশীকৰণ মানে হোৱাটো আমি আগতে ফিল কৰি লওঁ আৰু সেইটোলৈ আমি হৱনটোও কৰিলোঁ যি কৰিলোঁ আল্টিমেটলি সেই আমি এই যদি এফাৰ্মেশ্যনেই হয় বাকী একোৱেই নহয় এফাৰ্মেশ্যন মোৰ গাড়ী এখন হৈ গ'ল আগৰ পৰা ভিজুৱেলাইজ যদি আমি কৰা আৰম্ভ কৰি দিওঁ যেনেকৈ আমি মেনিফেষ্টেশ্যনৰ কথা কোৱা যায় ছেম বস্তু মন্ত্ৰ মেনিফেষ্টেশ্যন একেই বস্তু একেখিনিয়ে বস্তু জাষ্ট এইটো ক'ব এইটো বাহিৰৰ পৰা অলপ আহিলে আমাৰ ইণ্ডিয়াত থাকোঁ কাৰণে বেদিক কালচাৰত আমি এই মন্ত্ৰ এইবিলাক হ'ল আমাৰ বস্তুখিনিয়ে বাহিৰত লৈ গৈ তাত পলিচ হৈ পেলাই আমাৰ ইয়ালৈ আহিলে কিতাপ বনালে বস্তুটো একেটাই অল্ড ৱাইন ইন নিউ বটল আৰু আমাৰ ইয়াতে বশীকৰণ আছে তাত হিপনটিজিম আছে ছেম বস্তুৱেই যদি অলপ ভালকৈ
ভালকে বহিলে চোৱা যে চব বস্তুৱে এতিয়া আপুনি যিটো কাউন্সিলিং কৰে আমি যিটো কাউন্সিলিং কৰোঁ ক'ৰবাত নহয় ক'ৰবাত কথাখিনি একেটাই গতিকে যে আপোনাৰ লাইফত এইখিনি আছে এইখিনিৰ পৰা আমি এইখিনিলৈ যাব পাৰোঁ ইমান বেছিলৈও যাব নোৱাৰোঁ আমি মানে গ'ল ছেটটো যেতিয়া কৰোঁ লেভেলতে কৰা যায় মই যদি চাইকেলত আহিছোঁ মই যদি কাইলৈ এৰোপ্লেনৰ কথা কৈ দিওঁ দিগদাৰ হ'ব তুমি ষ্টেপ বাই ষ্টেপ যাতে আমাৰ লাইফতো কেনেকুৱা ষ্টেপ বাই ষ্টেপ মানে বস্তুটো এনেকুৱাই যে আমি যিটো এফাৰ্মেশ্যনছ কওঁ বা ল অফ এট্ৰেকশ্যন আমি অকণমান বেছি ছায়েন্সৰ ভাষাত ব্ৰেইনৰ ভাষাত হয় 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 আৰু কিবানে অকণমান স্পিৰিচুৱেলি সেই মানুহজনে কোনটোত একচেপ্ট কৰিব পাৰিছে কোনটোত একচেপ্ট কৰিব পাৰে এতিয়া একদম ধৰি লওক গাঁৱৰ ভিতৰৰ মানুহ এজনৰ কাৰণে যোনে ছায়েন্সৰ নলেজ কম ব্ৰেইনৰ নলেজ কম তেওঁলোকৰ কাৰণে ধৰি লওক ল অফ এট্ৰেকশ্যন বা পাৱাৰ অফ ছাবকনচিয়াছ মাইণ্ড বুজিব অসুবিধা হয় তেওঁলোকৰ কাৰণে ভগৱানে এইটো বিচাৰিছে তেনেকৈ ক'লে চ' এটা নৰ্মেল কথা যেনেকৈ চাকৰিৰ কাৰণে আমি কওঁ যে আপুনি ৰাতিপুৱা উঠি পেলাই সূৰ্য প্ৰণাম কৰিব শনিবাৰে আপুনি আহঁত গছৰ চাকি দিব অলপ সময় তাত বহিব ইয়াৰ লজিকটো কি হ'ল ৰাতিপুৱা সূৰ্য মানে পানী দিয়া মানে কি মৰ্ণিং মানে 5টা বজাত উঠিলে মানে পঢ়িলে সেইটো সেইটো হৈ গ'ল যেতিয়া আপুনি সন্ধিয়া সময়ত আপুনি হেৰিলৈ গ'ল আহঁত গছৰ চাকি দিবলৈ গ'ল 10 মিনিট সময় বহিব দিলোঁ আমি জানো যে আহঁত গছত 24 আৱাৰ অক্সিজেন দিয়ে যিমানে অক্সিজেনটো আমি ইনটেক কৰিম আপোনাৰ মাইণ্ডটো এক্টিভ হ'ব সন্ধিয়ালৈ পঢ়িব পাৰিব আল্টিমেট কথাটো এইটোৱেই তো এই বস্তুটোকে ছায়েন্সৰ ভাষাত ক'লে বেলেগকৈ হ'ব এষ্ট্ৰলজি ভাষাত ক'লে বেলেগকৈ হ'ব তাৰমানে মোৰ বস্তু এনেকুৱা লাগে যে ধৰি লওক আজিৰ পৰা কিছু বছৰ আগত ধৰি লওক 1000 বছৰ আগত যেতিয়া ধৰি লওক মানুহৰ কাৰণে ছায়েন্স বুজাব অসুবিধা হৈছিল তেতিয়া হয়তো এনেকুৱা পণ্ডিত যিবিলাক আছিলে তেওঁলোকে ছায়েন্সটো জানিছিল কিন্তু তেওঁলোকে নৰ্মেল পাব্লিকক সেই ছায়েন্সটো বুজাব পৰা নাছিল কাৰণ তেওঁলোকে ভগৱানৰ নাম দি কিবা এটা গছৰ কথা কয় বা হেৰি কথা কয় সেই বস্তুটো স্প্ৰেড কৰিছিল একদম অ'কে আমি অলপ এষ্ট্ৰলজিৰ কথা পাতিলোঁ আমাৰ টপিকৰ কথা পাতিলোঁ চাওক আমাৰ প্লেনটো এইটো যে এই পডকাষ্টটোৰ পৰা আপোনালোকে কিমান বেছি নলেজ গেডাৰ কৰিব পাৰে চ' মই যিমানখিনি জানো মই তোমাক তেতিয়া লগ পাইছোঁ যেতিয়া তুমি পঢ়া-শুনি হোৱাই নাই নিশ্চয় নিশ্চয় আমি কওঁ পাব্লিকেলি আমি আটাইয়ে গুৱাহাটীত জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ এজ এ হোম টিউটৰ নিশ্চয় ঘৰে ঘৰে গৈ টিউশ্যন কৰিছিলোঁ তেনেকৈ আমি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ চ' এই যিটো জাৰ্ণি এজন টিচাৰৰ পৰা এজন এষ্ট্ৰলজাৰ বা এজন বিজনেছমেন এই জাৰ্ণিটোক যদি ডেছক্ৰাইব কৰিব লাগে প্ৰতিটো জাৰ্ণি একচুৱেলি মই এনজয় কৰিছোঁ প্ৰথমতেতো মই যেতিয়া মানে পঢ়ি আছিলোঁ ডিগ্ৰী কৰি থকাৰ পৰাই টিউশ্যন আৰম্ভ কৰিছিলোঁ প্ৰথমতে মানে হোম টিউশ্যনটো চবকে কওঁ যাৰ ফাইনেন্সিয়েল প্ৰব্লেম চলি আছে বা যাৰ অলপমান পঢ়া শুনাৰ লগত ৰিলেটেড মানুহ তেনে টিউশ্যনটো বহুত ধুনীয়া বিজনেছ উইদাউট ইনভেষ্টমেণ্ট আপুনি এটা বিজনেছ বুলিয়ে মই কৈছোঁ মানে আৰ্নিং উইথ ব্লেছিংছ কিন্তু মই বিজনেছ ৱৰ্ডটো এইটো কাৰণে ইউজ কৰিছোঁ যিটো পইচাৰ কথা আমি পাতিব লাগিব গতিকে তেওঁ যদি লোকৰ টেবুলত লোকৰ ঘৰে দিয়া চাহকাপ খাই পেলাই যদি লোকক পঢ়াই পইচাটো পাই আছে তো একো ক্ষতি নাইকিয়া তো এনেকৈয়ে আমি ষ্টাৰ্ট কৰিছোঁ হোম টিউশ্যন হোম টিউশ্যনৰ পৰা লাহে লাহে চেণ্টাৰ খুলিলোঁ তো 2014 মানলৈকে মই পূৰা টিউশ্যন কৰাইছিলোঁ হোম টিউশ্যনো হয় আৰু আমি গ্ৰুপতো হয় আৰু যিহেতু মই কলেজতো কাম কৰিছিলোঁ ব্ৰহ্মপুত্ৰ কলেজ আছিলে বা মই ইউনিভাৰ্চিটিৰ বিভিন্ন কাম কৰিছিলোঁ গতিকে আমি সেই ধৰণৰ কেণ্ডিডেটক আমি পঢ়ালোঁ 2014 পিছত মই জুনিয়ৰ কলেজ ষ্টাৰ্ট কৰিছিলোঁ আমাৰ হাতী গাঁৱতে তাই মানে এজন পাৰ্টনাৰশ্বিপত জুনিয়ৰ কলেজ আমি 2-3 বছৰ চলালোঁ দেন মই ডিগ্ৰী কলেজ ডিষ্টেঞ্চ লাৰ্ণিঙৰ আমি 2014 ষ্টাৰ্ট কৰিছিলোঁ সেইটো 2020 লকডাউনৰ সময়ত আমি শেষ কৰিছোঁ চ' সেই জাৰ্ণিবিলাক এনেকৈ চলি আছিলে কিন্তু এষ্ট্ৰলজিটো যিটো ঘৰত আছিলে আগৰ পৰাই মই তাৰ অধ্যয়ন 2010 মানৰ পৰাই দেউতাহঁতে এইটো ছাবজেক্টৰ ওপৰত বা মোৰ ঘৰুৱা বহুত মানুহো আছিলে আৰু নিজৰ ইণ্টাৰেষ্ট আছিলে তো 2010 মানৰ পৰাই অন এণ্ড অফ মই মানে ষ্টাৰ্ট কৰি গৈছিলোঁ এতিয়া মানে কম পইচাত বা কিমান টেৰ কাৰ্ডটো প্ৰথমতে অসমত নাছিলে টেৰৰ যিটো জাৰ্ণি মই ষ্টাৰ্ট কৰিছিলোঁ 2014 মানত মানে মানুহক মানে প্ৰফেচনেলি চোৱা আৰম্ভ কৰিছিলোঁ টেৰ কাৰ্ড তেতিয়া ইয়াত কোনো নাছিলে টিভিটো মই প্ৰথম আনিছিলোঁ টেৰ কাৰ্ডৰ যাৰ প্ৰেডিকশ্যন তো এই ধৰণৰ যিবিলাক বস্তু আছিলে তো এষ্ট্ৰলজিটো আচল গ'ল তাৰপিছত আকৌ ৰিয়েল এষ্টেটত আহিলোঁ 2020 পিছত এডুকেশ্যন বিজনেছটো শেষ কৰিলোঁ দেন এষ্ট্ৰলজিটো চলি আছিলে আৰু কি কৰিব লাগে কাৰণ তুমি জানা তুমি আৰু আমি যেনেকৈ বেছিকৈ লাৰ্ণিঙত ফ'কাছ কৰোঁ আমাৰ গুৰু যেনেকৈ ডক্টৰ স্নেহ দেশাই হওক বা বিবেক বিন্দ্ৰে আমি বহুত বস্তু কেনেকৈ পেচিভ ইনকাম কৰিব লাগে আৰু লকডাউনত গম পালোঁ যে পেচিভ ইনকামটো কিমান ইম্পৰ্টেণ্ট হৈ পৰে তো আমি লাহেকৈ আমি ৰিয়েল এষ্টেটত সোমালোঁ তো ৰিয়েল এষ্টেটত আমি বালাজী ৰিয়েল এষ্টেট বুলি আমাৰ দুজন পাৰ্টনাৰ মিলি পেলাই আমি কৰি আছোঁ এনেকুৱা বহুতকেইটা গুৱাহাটীত ঘৰ বনোৱা হ'ল এতিয়াও কনষ্ট্ৰাকশ্যন চলি আছে তো লাহে লাহে বস্তুবিলাক অলপ চেঞ্জ মানে নিজকে চেঞ্জ কৰি গৈ আছোঁ আৰু আগতকৈ বেটাৰ হ'বৰ কাৰণে চেষ্টা কৰিছোঁ আগতে কৰা ভুলবোৰ নতুনকৈ কৰিবলৈ কৰা নাই আৰু নতুনকৈ শিকি গৈ আছোঁ লাৰ্ণিংটো আমাৰ সদায় গৈ আছে কাৰণ লাৰ্ণিঙৰ সদায় কৰি গ'লে এলটো কাটা যায় আৰ্নিং আৰম্ভ হয় আৰু আমি যেতিয়াই পঢ়া-শুনাৰ লগত বহোঁ তেতিয়া আমাৰ কৰ্চেছৰ কথা কিতাপৰ কথা নিশ্চয় যেনেকৈ
তোমাৰ পৰা মই শিকিলো যে 50% তোমাৰ আৰ্নিঙৰ তুমি লাৰ্নিঙত খৰচা কৰি আছা এইটো বহুত ডাঙৰ কথা বহুত ডাঙৰ কথা চাবলৈ গ'লেতো তুমি লোকক শিকাই আছা ট্ৰেইনাৰ হয় তোমালোকৰ দৰকাৰে নাই ইমান নলেজ অলৰেডি হৈছে আমিও সেনেকৈ এষ্ট্ৰলজি মই অলৰেডি বহুতক শিকা 2020 লৈকে মই বহুতক শিকালো তাৰপিছত মই বন্ধ কৰি দিছোঁ বাৰু এতিয়া শিকোৱাটো কিন্তু তথাপি এতিয়াও আমি সদায় শিকি থাকোঁ শিকাটো বহুত ইম্পৰ্টেণ্ট আমিয়ে জানো বুলি ভাবিলে নহয় এইটো বহুত বহুত আহিছে য়ং ব্লাড যোনে বহুত নতুন নতুন টেকনলজি লৈ আহিছে এতিয়া DMI তুমি যিটো টেষ্ট কৰাৰ কথা কৈছা কিন্তু এষ্ট্ৰলজিৰ লগত ৰিলেটেড নহ'লে বহুত দৰকাৰী বস্তু কেৰিয়াৰ চিলেকশ্যনৰ কাৰণে খুব ইম্পৰ্টেণ্ট চাপ'জ মোৰ ল'ৰাটো মোৰ ছোৱালীজনী যদি কিহৰ কাৰণে পঢ়াত গালে তাক মাৰাৰ পিট কৰাতকে আমি যদি চাই লওঁ যে সি নাই পঢ়া শুনাত নহয় এই গান গোৱাতহে ভাল সেইটো যদি আমি তোমালোকৰ এই টেষ্টটোৰ পৰা DMIT টেষ্ট ন DMT টেষ্টৰ ফুল কি হ'ব ডাৰ্মেটোগ্লাইফিক মাল্টিপল ইন্টেলিজেন্সি টেষ্ট এইটো কিমান এটা ইম্পৰ্টেণ্ট বস্তু হৈ যাব যে ল'ৰাজনৰ বা ছোৱালীজনীৰ কাৰণে পেৰেণ্টছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ পৰা মই দেখিলোঁ পেৰেণ্টিংটো যেনে এষ্ট্ৰলজাৰ ওচৰত অহাৰ লগতে যদি পেৰেণ্টিংটো তেওঁলোকে জানে কাৰণ মানে চিলড্ৰেন ৰিফ্লেক্স পেৰেণ্টছ গতিকে ল'ৰা ছোৱালীখিনিয়ে মাক দেউতাকে হেৰি কৰে মই যদি মোবাইল চাই থাকোঁ অনবৰতে ছোৱালীজনীক মই কেনেকৈ ক'ম যে তুমি মোবাইল নাচাবা বুলি গতিকে আমাৰ শিকাৰ বহুত দৰকাৰ আছে অকল জন্ম দিলোঁ বুলি বায়'লজিকেলি ফিট আছিলোঁ গতিকে জন্ম দিলোঁ মোৰ দায়িত্ব সেই মই টকা দিছোঁ মই টিউশ্যন দিছোঁ সেইকেইটাই নহ'ব মই নিজকে ইম্প্ৰুভ কৰিম বাচ্ছাটো কেনেকৈ সেইবিলাক বহুত দৰকাৰ পৰি পৰে গতিকে এইবিলাক বস্তু শিকি থকাটোৱে মোৰ মানে মই নিজেও শিকিলোঁ যদি মোৰ ছাবজেক্টৰ নহয় তথাপি শিকি থাকিবৰ কাৰণে চেষ্টা কৰোঁ তো জাৰ্ণিটো এইটোৱে যে মানে কষ্ট যদিও হৈছে শিকিছোঁ আৰু প্ৰত্যেকবাৰ শিকি শিকি গৈ আছোঁ এইটো সঁচা কথা মানে যদিও পৰশমণি এজন এষ্ট্ৰলজাৰ হয় তেওঁ বস্তুবিলাক ষ্টাডি কৰি আৰু মোৰ PhD টপিকটো একচুৱেলি মোৰ আছে সাইকোথেৰাপি এণ্ড কাউন্সেলিং মই এষ্ট্ৰলজিৰ PhD নহয় মই এষ্ট্ৰলজিৰ সেনেকুৱা মানে ডেজিগনেটেড ডিগ্ৰী নাই তো আমি যে MA কৰে BA কৰে আমি নৰ্মেল কোৰ্চ কৰি কাৰণ মোৰ যিটো কোৰ্চ মই KP নাৰী কৰোঁ যোনে বনাইছে তেওঁৰ পৰাই শিকিছোঁ গতিকে আমাৰ ডাইৰেক্ট কলেজ ইউনিভাৰ্চিটিৰ কথা নাই কিন্তু কথাটো কি হয় যদি PhD বহুতে এষ্ট্ৰলজিৰ PhD থাকে মোক বহুতে ভাবে যে মই এষ্ট্ৰলজিৰ PhD কৰিছোঁ নেকি নহয় সাইকোথেৰাপি এণ্ড কাউন্সেলিং যিটো আল্টিমেটলি এইটোৱে হয় আমাৰ ছাবজেক্টটোৱে হয় নিশ্চয় মই এটা বস্তু দেখোঁ যে আজি যদি মই পৰশমণিক ক'ব যাওঁ যে পৰশমণি ফাইনেন্সিয়েলি ঠিকে আছে যিটো পৰিৱেশৰ পৰা অহা গৈছে সেইটো হিচাপত ফাইনেন্সিয়েল ঠিকে আছে কিন্তু পৰশমণিৰ লাইফষ্টাইলটো ইমান শ্ব' অফ নকৰে পৰশমণি চিম্পল গাড়ী চলায় চিম্পল ঘৰত থাকে ইয়াৰ বেকৰ ৰিজনটো নাই নিজৰ ৰুটটো জনাটো বহুত দৰকাৰ কাৰণ আমি ক'ৰ পৰা আহিছোঁ আৰু কথাটো কি হয় হাম্বল হৈ থাকিব পৰাটো বহুত দৰকাৰ সকলোকে মিলি থাকিব পৰাটো দৰকাৰ মোৰ কাৰণে এচিভমেণ্ট হ'ল মোৰ ঘৰত কাম কৰা যিজনী মানে বাইদেউ আছে মানে যোনে ঠাই চাই মুছে তেওঁ 10 বছৰমান হ'ল মোৰ ল'ৰাটো মোৰ লগত অলমষ্ট 8-9 বছৰ হ'ল মোৰ লগত থাকে আৰু অনবৰতে মোৰ লগত ভাত বনোৱা বাইদেউগৰাকীও মই বিয়া নোহোৱা বহুত আগৰ পৰাই আছে তো এইখিনি মানুহ মোৰ লগত আছে মানে মই তেওঁলোকৰ লগত একেলগতে থাকিব পাৰিছোঁ যি সময়ত মই যেতিয়া মই কামাখ্যা মন্দিৰৰ কথাই কওঁ কামাখ্যা মন্দিৰত আমি লাখ লাখ টকাৰ এটা পূজা কৰোঁ কিন্তু তাৰ আগতে আমি যাবলৈও মানে কেতিয়াবা এনেকুৱাও সময় গৈছে তাৰ পাণ্ডাই তেওঁ নিজে তেল চাকি কিনি পেলাই আমাৰ চাকি দিয়াও ৰেকৰ্ড আছে আমাৰ সেইখিনি পইচাও নাছিলে এতিয়াও আছে কোনোবা এটা টিউশ্যন হলত আমাৰ হ'ল আৰু বহুত দিনৰ আগতে যে কিলিকৈ কুকুৰক তোমাৰ কাজু বাদাম দি আছিলে মই কৈছো যে মই কুকুৰ মোকে কাজু বাদামটো দিয়ক কাৰণ আমাৰ সেইটো সেনেকুৱাও জাৰ্ণি গৈছে মই কৈছোঁ এটা হেৰি কিন্তু এই বস্তুটো এনেকুৱা নহয় যে মোৰ ঘৰৰ বেকগ্ৰাউণ্ড বহুত মানে প'ৰ আছিলে এনেকুৱাও মোৰ নহয় মোৰ দেউতা প্ৰিন্সিপাল আছিলে মা টিচাৰ আছিলে মোৰ বেকগ্ৰাউণ্ড খুবেই ষ্ট্ৰং আছিলে ফাইনেন্সিয়েলি গতিকে মই অলপ সোনকালে এইবিলাক ক্ষেত্ৰত মানে আগবাঢ়িব পাৰিছিলোঁ কিন্তু কথা মই নিজকে আৰ্টিফিচিয়েল ক্ৰাইচিছ এটা বনাই লৈছিলোঁ যে আৰ্টিফিচিয়েল ক্ৰাইচিছটো বহুত ইম্পৰ্টেণ্ট নিজৰ ওপৰত যেনে কেনেকৈ একো নাইকিয়া 1500 টকাৰ ৰুমত আমি দুজনে কেনেকৈ থাকোঁ আৰু এইটো সেই ৰুমটোৰ পৰা এতিয়া আমি যিকেইজন মানুহ আছিলোঁ মানে ৰুমমেট হিচাপে গোটেইবিলাক এষ্টাব্লিছ এজন আছিলে দুগদুগীৰ মালিক উৎপল বনিয়া সি এইবিলাক কৰি পেলাই বহুত কৰিলে আৰু এজন আছিল তেওঁ আমাৰ টিচিং লাইনত গুচি গ'ল এই 1500 টকীয়া ৰুমে 3জন মানুহ থাকা সেইটোৰ পৰা আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈছিলে লাইফ সঁচাকৈ লাইফটোত ষ্ট্ৰাগলৰ যিটো মজা হয় এইটো বহুত ভাল লাগে ৰেডিমেড ষ্ট্ৰাগল কৰি পেলাই পোৱাটো বোলে নিশ্চয় আমি যেতিয়া আমাৰ ল'ৰা ছোৱালীক কাহিনী শুনাম আমি কেনেকৈ জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ সেইটো বহুত দৰকাৰ হয় আৰু এইটো মই দেখিছোঁ বহুত গুজৰাটৰ মানুহবিলাকৰ আপুনি চাব সিহঁতৰ ল'ৰা ছোৱালীবিলাকো আমেৰিকাৰ পৰা পঢ়ি আহিলেও তাক 2 বছৰৰ কাৰণে 200-300 টকা দি পঠাই দিয়ে যে তেওঁলোকে বাচন ধুই হ'লেও লাইফটো চাব লাগে তেতিয়া বহুত শিকা যায় আৰু আৰ্টিফিচিয়েল বস্তু বা হাৱাত উঠা বস্তুটো কেইদিনমানৰ বস্তু হয় এইটো ফুটি থাকিব আৰু হয়ও আৰু আমাৰ কাৰণে এটা বস্তু ভয় নাই যে যদি আমাৰ আৰ্নিং ডাউনো হয় আমি গাড়ী চলাব পাৰোঁ ড্ৰাইভাৰ হ'ব পাৰোঁ ইংলিছ ভালকৈ ক'ব পাৰোঁ আমি এটলিষ্ট ড্ৰাইভিং কৰিলে আমি এক্সট্ৰা বেলেগতকৈ বেলেগ ড্ৰাইভাৰ হ'ব পাৰোঁ টিউশ্যন কৰিব পাৰোঁ হাতত ডিগ্ৰী আছে পঢ়াব পাৰোঁ
বিভিন্ন কাম কৰিব পাৰোঁ কাম কৰিবলৈ ভয় নাই আমাৰ লগত লাগে একো লাভেই নাই মানে আমি জিৰ' হ'লে আকৌ ষ্টাৰ্ট কৰিম জিৰ' আমাৰ জিৰ'টো ভালেই পাওঁ আমি জিৰ'ৰ লগত আমি জাষ্ট এটা ওৱানহে বহালে আমি পটককৈ 10 আমি যিখিনি শিকিলোঁ লাইফত আমি তুমি যদি আজি টিউশ্যন কৰিব লগা হয় সি টিউশ্যনে নাপায় সি অকল কেমেষ্ট্ৰিয়ে নিশিকে সি বহুত শিকিব সি কেনেকৈ ভাল মাৰ্কছ পাব পাৰে আমি যে মই এখন কিতাপ ওলাইছিলোঁ এনজয় ইয়ৰ এক্সামছ বুলি যে কম পঢ়ি কেনেকৈ মাৰ্কছ উঠাব পাৰে তো আমি সেইটো শিকাব পাৰোঁ গতিকে আমাৰ এই বস্তুবিলাক জাৰ্ণিবিলাকে কৰিব পাৰে নহ'লে আমাৰতো একো জিৰ'ই আছিলোঁ জিৰ'ৰ পৰা উঠিছোঁহে আকৌ জিৰ' থকাৰ একো প্ৰব্লেম সেইটোৱে আৰু আমাৰ যিটো নতুন জেনেৰেশ্যন যদি নতুন জেনেৰেশ্যন কোনোবাই চাই আছে তো এইটো একদম একচেপ্টেবল যে মানে কোনো এটা জাৰ্ণি 5ৰ পৰা ষ্টাৰ্ট কৰিব বৰ দিগদাৰ নিশ্চয় তাক আকৌ মাইনাছত গৈ 0ৰ পৰা ষ্টাৰ্ট কৰিব লাগে তেতিয়া আৰু মই আজিকালি দেখোঁ তাৰমানে যে মেট্ৰিক দিলে মোক এখন বাইক লাগে মোক এটা দামী ফোন লাগে মই সদায় এইটো ভাবোঁ দেই যদি এজন মানুহে ষ্টুডেণ্ট অৱস্থাত দেউতাকৰ পইচাৰে এটা আইফোন লয় হয় তাৰ নিজৰ পইচাৰে আইফোন লোৱাৰ যিটো মাদকৰ একোৱেই নাথাকিব এনজয়মেণ্ট ন সেইটো মিছ কৰি পেলালে আৰু যেতিয়া হৈ যায় ন শ্ৰীকৃষ্ণই কৈছে অধিক যিকোনো বস্তুৱে অধিক বেয়া প্ৰেমো অধিক বেয়া ঘৃণো অধিক বেয়া মানে অমৃতো অধিক বেয়া গতিকে বেয়া অধিকটো বেছি আমাৰ কি হয় আজিকালি সেইটো কাৰণে পেৰেণ্টিঙৰ প্ৰব্লেম বহুত পেৰেণ্টিং চিপছ খুৱাই ল'ৰা ছোৱালীক চিপছৰ কথা কিবা ল'ৰা ছোৱালীজনী কালিলৈ ল'ৰাটোৰ কাৰণে আমি চিপছে আনি দিওঁ সেইটো নকৰি পেলাই তুমি তাৰ ফ্ৰুটছলৈ কেনেকৈ লৈ যাব পৰা যায় অৰ্গেনিক কেনেকৈ খাব পৰা যায় সেইবিলাকৰ কথাই নহয় আমি আকৌ কমপ্লেইন কৰিম পিছত বাচ্ছাটোৱে চিপছ বেছি খায় কিন্তু আমি ঘৰত গ'লে গমেই নাপায় ন চিপছ কি বস্তু সি বুজিয়ে নাপায় ব্ৰেণ্ডেড বস্তু সি চকলেট কি বুজিয়ে নাপায় আমি প্ৰথমতে শিকাইছোঁ আলহীও সেইটো কৰে আমিও সেইটো গতিকে সিটো ব্ৰেণ্ডেড নন ব্ৰেণ্ডেড একোৱে বুজি নাপায় তো সেই বস্তুটো আমি শিকাওঁ আকৌ কমপ্লেইনটো আমিয়ে দিওঁ মই এইটো বস্তু বহুতকে কওঁ যেতিয়া আমাক কোনোবাই মানে এইটো বস্তু কয় যে আমাৰ সন্তানটোৱে বহুত বেছি চিপছ খায় মই এটা বস্তু সুধোঁ যে আপুনি যেতিয়া আলহী ঘৰত যায় যাৰ ঘৰত বাচ্ছা আছে আপুনি কি লৈ যায় সেইকেইটা বস্তুৱে লৈ যায় বোলে আমিতো চিপছ আৰু চকলেটে লৈ যাওঁ বোলে ছেম বস্তু আপুনি ফ্ৰুটছ নিয়ে আৰম্ভ কৰক আপোনাৰ ঘৰতো আলহী আনিলে ফ্ৰুটছ আনা আৰম্ভ কৰিব দ্য প্ৰব্লেম উইল বি চল্ভ অ'কে যদি মোক কোনোবাই সোধে মই এইটো বস্তু প্ৰতিটো পডকাষ্টত আহোঁ যদি মোক কোনোবাই সোধে যে ডক্টৰ পৰশমণিৰ পৰা কি বস্তু শিকিব পাৰি দুটা বস্তু মই ক'ম যিটো মই ইয়াৰ পৰা মই শিকিব বিচাৰোঁ মই ল'ব বিচাৰোঁ তাৰমানে মই এনেকুৱা লাগে যে তাৰ পৰা কাঢ়ি মই লওঁ এটা হৈছে যে পেছিভ ইনকাম কেনেকৈ জেনেৰেট কৰে এটা বস্তু আৰু ছেকেণ্ড বস্তুটো হৈছে কনচিষ্টেঞ্চি কিহত কনচিষ্টেঞ্চি আছে এওঁ ভিডিঅ' পষ্টিঙত অ'কে তো বহুত আছে এনেকুৱা যোনে ইউটিউবাৰ হ'ব বিচাৰিছে বা তেওঁ প্ৰফেচনেল হয় তেওঁ ৰেগুলাৰ ভিডিঅ' দিব বিচাৰিছে তো এওঁ বিৰাট ষ্ট্ৰাগল কৰি কেইদিনমান কৰে ফেইল হয় আকৌ ৰিষ্টাৰ্ট কৰে আকৌ ফেইল হয় আকৌ ৰিষ্টাৰ্ট কৰে আকৌ ফেইল হয় তেনেকৈ কৰি কিন্তু এতিয়া অলমষ্ট 90% কনচিষ্টেঞ্চি মই এতিয়া আহি গৈছে মই এতিয়া আমি টেকনিকটো শিকিম কেনেকৈ পচিবল পেছিভ ইনকামটো বহুত ইম্পৰ্টেণ্ট বস্তু প্ৰত্যেক মানুহে পেছিভ ইনকাম কৰাটো খুব দৰকাৰী ই পেছিভ ইনকামৰ আৰম্ভণিত তুমি SIP কৰা মিউচুৱেল ফাণ্ড কৰা সেইটো বহুত দৰকাৰী আৰু যেনেকৈ এজন মানুহক এজন ভাল এডভকেট এজন ভাল ডক্টৰ ভাল এষ্ট্ৰলজাৰ বা ভাল গাইডৰ দৰকাৰ ঠিক আছে ফাইনেন্সিয়েল এডভাইজাৰ এজনৰ বহুত দৰকাৰ আমাৰ নিজৰ লাইফৰো ফাইনেন্সিয়েল এডভাইজাৰ আছে আমি সেইবিলাক কোৰ্চো কৰি থাকোঁ অকল ট্ৰেডিঙেই নহয় আজিকালি ল'ৰাবিলাকে জানে যে আমি ইনকামৰ কাৰণে অকল ট্ৰেডিং কৰিলে হ'ল ট্ৰেডিঙৰ বাহিৰেও বিভিন্ন অপশ্যন থাকে যিবিলাক আমি ডেইলি ট্ৰেডিং কৰে তাৰ বাহিৰেও বহুত অপশ্যন থাকে মানি জেনেৰেশ্যনৰ কাৰণে লেণ্ড পাৰ্চেজত এটা ফ'কাছ কৰিব পাৰে ৰিয়েল ইষ্টেট এটা বহুত ধুনীয়া বিজনেছ গ'ল্ড ইনভেষ্ট কৰা এই ধৰণৰ যিবিলাক পেছিভ ইনকাম থাকে বা তাৰ বাহিৰেও পইচাবিলাক মানে পোৱাৰ লগে লগে খৰচা কৰি দিয়াতকৈ তো আপুনি মানে 100 টকা হৈছে আপোনাৰ ফৰ্মুলাটো এনেকুৱা আপোনাৰ যদি 100 ৰুপিজ আপোনাৰ ইনকাম হৈছে দিন মানে মাহটোত 30% এটা আপুনি নিজৰ যিটো খৰচা যিটো থাকিব আৰু খোৱা বোৱা তাত খৰচা কৰক 30% মেক্সিমাম লিমিট হ'ব লাগে EMI 30% 30 টকা নৰ্মেল গ'ল 30 টকা EMIত গ'ল 10 টকাটো লাইফষ্টাইল আৰ্নিঙৰ মানে এই ধৰণৰ লাৰ্ণিং হওক মুভি টিকেট হওক বা এই ধৰণৰ বস্তু যাতে আপুনি নিজকে আকৌ ব্ৰেইনটোক আকৌ সজাগ কৰিবৰ কাৰণে আৰু লাষ্ট যিটো 30% থাকি গ'ল সেইটো পিয়ৰলি ইনভেষ্ট কৰিব লাগে সি SIP মিউচুৱেল ফাণ্ড যি কৰে তো কোনোবা যদি ছোৱালী আছে তেওঁ সুকন্যা সমৃদ্ধিৰ নিচিনা আজিকালি গভৰ্ণমেণ্টে দিছে সেই ধৰণৰ কাম কৰা বা একেবাৰে বেছিক আপুনি ডাকঘৰতো পইচা জমা থওক পইচা জমা থ'লে পিছলৈ কামত আহিব বা যিকোনো বস্তু মাটিৰ ধন মাটি বহুত বাঢ়ে গ'ল্ডত ইনভেষ্ট কৰিব পাৰে আজিকালি চিলভাৰ হৈ গৈছে সেইবিলাকত ইনভেষ্ট কৰিব লাগে আৰু যিমানে পেছিভ ইনকামত গুৰুত্ব দি যাব সিমানে আপোনাৰ লাহে লাহে ৰিটায়াৰমেণ্টটো সোনকালে এনজয়বল হ'ব সেইটো এটা প্ৰথম কথা আৰু ছেকেণ্ড কথা ক'লে যিটো কনচিষ্টেঞ্চিৰ কথা ক'লে মই বহুত ট্ৰাই কৰাৰ পিছত 2024 মানৰ পৰা মই ট্ৰাই কৰি এই লাষ্ট এবছৰ দুবছৰ অলপমান ভালকৈ কৰিব পাৰিলোঁ 2 বছৰ অলমষ্ট কণ্টিনিউৱাছ মই ভিডিঅ' কৰি থাকোঁ তো এইটো কৰিবলৈ প্ৰথমতে কিন্তু বহুত চেষ্টা কৰিছিলোঁ 2015 মানতে মই পেজটো ফেচবুকৰ পেজটো 2010ত খোলা কিন্তু সেইটো গ্ৰ' হৈছে এই মানে লকডাউনৰ পৰা অলপমান হ'ল কিন্তু কমি যায় কিন্তু লাষ্ট 2 বছৰ মই একদম ভাবি লৈছোঁ কৰিবই লাগিব তাৰ উপায়টো কি 10টামান যদি মানে ভিডিঅ'ছ আমি আগতেই বনাই ল'ব পাৰোঁ আমি ষ্টকত থ'লে আমি দিব পাৰিম কেতিয়াবা আমাক ক্ৰাইচিছ আহিব পাৰে সময়ৰ নাটনি হ'ব পাৰে গতিকে আমি 10টা ভিডিঅ' যদি আগতে ৰেডি কৰি থয় আৰু ভাবিব নালাগে যে বৰ ধুনীয়া হ'ব লাগিব
মোৰ যিমানকেইটা ভিডিঅ' মিলিয়নছত গৈছে এটাও মোৰ এডিটিং হেৰি নাই ইভেন মাইকো নাই আৰু যিকেইটা মাইকত কৰিছে সেইকেইটাহে কম ৰিচ হৈছে গতিকে কথাটো এনেকুৱা ধৰণৰ হয় যে আপুনি যি পাইছে আপোনাৰ যিহেতু কথা বেলেগে শুনিবলৈ পইচা দি আহি আছে চাপ'জ আপোনাৰ ওচৰত পইচা দি মানুহে শুনিবলৈ আমাৰ নিজৰ কথাৰ ভেলু আছে গতিকে সেই ৰেমেডিজখিনি সেই কথাখিনি যদি আমি ভিডিঅ' মাধ্যমে মানুহক সমাজৰ সকলো মানুহৰ ওচৰলৈ লৈ যাব পৰা যায় সেইটো এটা ভাল এটাটো হৈ গ'ল মানুহৰ উপকাৰ হ'ব সদায় বেনিফিটটো দিবৰ কাৰণে চেষ্টা কৰিব লাগে মোৰ কাউন্সিলিং কৰি মোৰ তাত আহক সেইটো নহয় তেওঁৰ বেনিফিট হৈছে নে নাই তো বেনিফিট হোৱাৰ লগতে সেইটোৰ লগতে এটা এনাৰ্জি পোৱা যায় মানুহে সুধি থাকে মেছেঞ্জাৰত মেছেজ কৰি থাকে যে ছাৰ নেক্সট এইটো ভিডিঅ' কেতিয়া দিব নতুন বছৰৰ ৰেমেডি কি দিব সেই যে তেওঁলোকৰ পৰা যিটো এলাৰ্টনেছটো আহি থাকে এলাৰ্টনেছে মোৰ এক্টিভনেছটো বঢ়াই দিয়ে যে কাম কৰিবৰ কাৰণে তো এইটো অডিয়েঞ্চকে ধন্যবাদ দিব লাগিব তেওঁলোকে আমাক এইবিলাক কৰি থকাৰ কাৰণে সহায় কৰে যদি আপোনালোকে এইটো কনচিষ্টেঞ্চি কেনেকৈ মেইনটেইন কৰে প্ৰডাক্টিভিটি কেনেকৈ বঢ়ায় এই বিষয়ে শিকিব বিচাৰে তেতিয়াহ'লে ইয়াৰে লগত লিংকত আমাৰ এপটোৰ লিংক আমি দি দিম আৰু সেই লিংকত গৈ পেলাই আপুনি আমাৰ কোৰ্চেছো বাই কৰিব পাৰিব তাত আপোনাৰ প্ৰডাক্টিভিটি বুষ্টাৰ বুলি এটা প্ৰগ্ৰেম আছে আৰু লগতে মানি কেনেকৈ মেনেজ কৰিব লাগে অ'কে মই হেৰিত গৈছিলোঁ এই চিক্ৰেট অফ মিলেনিয়াৰ মাইণ্ড হয় হয় তাৰ যিটো মিলেনিয়াৰ মাইণ্ড বুলি প্ৰগ্ৰেম হয় দিল্লীত মই দিল্লীত এটেণ্ড কৰিছিলোঁ অ'কে ছিংগাপুৰৰ এজন ট্ৰেইনাৰ আহে চ' তাতে গোটেই কনচেপ্টটো মই এটা কোৰ্চ আকাৰত এভেইলেবল কৰি দিছোঁ এইটো ডাঙৰ কথা অসমীয়াত কৰিছা ন এইটো বহুত ডাঙৰ কথা আমি অসম কৰিবা চিঞৰি থাকিলে জাতীয়তাবাদটো ইয়াত হ'ব জাতীয়বাদ ইকনমিক যিটো মানে অৰ্থনৈতিক জাতীয়তাবাদটো বহুত ইম্পৰ্টেণ্ট আৰু সেইটো বস্তু বহুত ভাল কৰিছে অসমীয়াত কণ্টেণ্ট দিয়া আমিও চেষ্টা কৰোঁ মানে অসমীয়াতে দিবলৈ কাৰণ আমাৰ অডিয়েঞ্চটো অকণমান বাহিৰৰ আহি যায় কাৰণে হিন্দীত দিব লগা কিন্তু অসমীয়াত দিয়াটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এনেকুৱা কণ্টেণ্ট অসমীয়াত নায়েই ফাৰ্ষ্ট টাইম মই মানে সেইটোৱে চেষ্টা কৰিছোঁ যে কেনেকৈ মই বাহিৰত যিটো বস্তু লাখ টকা খৰচা কৰি শিকিছোঁ সেইটো বস্তু মই কেনেকৈ 1000 টকাত আমাৰ কোৱালিটি বস্তু কম দামত অসমীয়াত নিজৰ অসমীয়াত মোৰ সেইটোৱে টাৰ্গেট থাকে কাৰণ মইতো জানা মই শিকাৰ নামত কিমান খৰচা কৰিছোঁ মই সেইখিনি তাৰমানে কম প্ৰাইজত কেনেকৈ পাব্লিকক এভেইলেবল কৰিব পাৰোঁ ইভেন আমাৰ এটা বান্ডেল এটা আছে এটা পেকেজ এটা আছে আমাৰ এটা ক্লাব আছে অ'কে ষ্টাৰ্টাৰ ছাকচেছ ক্লাব বুলি হয় হয় সেইটোত অকল 1999ত 10টা কৰ্চেছ আছে 10টাত কি কেনেকুৱা ধৰণৰ মানি 10টা কৰ্চেছত তাত মানি মেনেজমেণ্টত আহি যাব তাত পাব্লিক স্পিকিং কেনেকৈ কৰে গ'ল ছেটিং কেনেকৈ কৰে টাইম মেনেজমেণ্ট কেনেকৈ কৰে প্ৰডাক্টিভিটি কেনেকৈ কৰে ইভেন নিজৰ পেশ্যনটো কেনেকৈ ফাইণ্ড আউট কৰে এজন মানুহৰ কাৰণে গোটেইখিনি হৈয়ে যায় গোটেইখিনি সেইখিনি যদি ভালকৈ পঢ়ি মানে শুনি লয় ভালকৈ এপ্লাই কৰে শুনিলেই নহ'ব কিন্তু এপ্লাই কৰিব লাগিব 100% সাকসেছ হৈ যাব ৰেকৰ্ডেড থাকে তেওঁলোকে নিজে লাইফ টাইম এক্সেছ পাব আৰু প্ৰতি 15 দিনৰ মূৰে লাইভ ক্লাছ হ'ব য'ত তেওঁলোকে কিমান আগবাঢ়িছে এইটো আৰু ভাল হ'ব ইণ্টাৰেকশ্যনটো হ'ব ডাইৰেক্টলি মানে ৰিমোট নহয় আৰু এইটো আকৌ লাইভত গুচি যায় লাইভো থাকিব অ'কে গ্ৰেট নহ'লে কি হয় আমি অকল ৰেকৰ্ডে দিলে কি হয় আমি কিছু কৰোঁ বাকীখিনি নকৰোঁ কিন্তু লাইভত আমি গম পাই থাকিম যে কোনটো নেক্সট কৰিব লাগে তাত আমি এটা মানে টেষ্ট এটা লৈ থাকিম মই ৰেকমেণ্ড কৰিম আমাৰ মানুহকো যোনে আমাৰ চাই আছে তেওঁলোকে এইটো কৰিলে বহুত ভাল হ'ব কাৰণ মানে কি হয় 2000 rupees মানে 1999 2000 rupeesৰ এটা কোৰ্চ যিটো আপোনাৰ লাইফ চেঞ্জ কৰিব পৰা ক্ষমতা আছে মানে এইটো বহুত ডাঙৰ কথা কাৰণ মানি মেনেজমেণ্ট হওক টাইম মেনেজমেণ্ট হওক পেশ্যনটো কেনেকৈ চুজ কৰিম সেইখিনি বস্তু তেওঁলোকে পাই যায় অকল ঘৰত এজনে পাৰ্চেছ কৰিলে ঘৰৰ ইজন মানুহ পালে এটা ফেমিলিৰ কাৰণে পাৰ হেডটো 200 টকাও নপৰিব আৰু যাৰ হাতত 20000 টকাৰ এণ্ড্ৰইড ফোন এটা আছে তেওঁ 2000 টকাৰ কাৰণে লাইফ টাইমৰ কাৰণে নতুন বছৰ নিজকে নিজে গিফ্ট দিবৰ কাৰণে খুব ধুনীয়া বেষ্ট গিফ্ট অ'কে গ্ৰেট গ্ৰেট এতিয়া আমি অকণমান এষ্ট্ৰলজিৰ বিষয়ে জানিম এইটো হ'ল 2026 কেনেকুৱা যাব চাওক 2026 যদি আমি এড কৰোঁ 2 + 0 + 2 + 6 ডেট মিনছ 10 আহিব 10ক আকৌ যদি আমি কৰোঁ ফাৰ্ডাৰ কৰোঁ 1 + 0 1 প্ৰথমতে কওঁ মই 10 মানে 1 মানে পুৰা ৰাইজ আৰু 0 মানে ফল গতিকে ফাৰ্ষ্ট হাফটো অলপ ৰাইজ হ'ব ছেকেণ্ড হাফটো অলপ চেলেঞ্জেছ আহিব আপছ এণ্ড ডাউনছ অলপ চলিব কিন্তু যিটো নাম্বাৰ 1ৰ ইয়েৰ গতিকে নাম্বাৰ 1ৰ ইয়েৰ বুলি কোৱাৰ লগে লগে ডেফিনেটলি চব নিউ বিগিনিং নিউ ষ্টাৰ্টআপ বহুত আহিব বিশেষকৈ এতিয়া দুটা ছেক্টৰত বহুত বুম হ'ব সেইটো হৈ গ'ল AI বহুত বাঢ়িব যেনেকৈ আমি চাইনাৰ পৰা আমেৰিকাৰ পৰা AI টেকনিকবিলাক ইউজ কৰিছোঁ এতিয়া ইণ্ডিয়াত বহুত এনেকুৱা মানে হ'ব ক্ৰিয়েট হ'ব AI ছেকেণ্ড হ'ল ছ'লাৰ এনাৰ্জি নাম্বাৰ 1 বুলি ক'লে ছানক ৰিপ্ৰেজেণ্ট কৰোঁ আজিকালি দেখিব বহুতে ছ'লাৰ প্লেট লগাই ছ'লাৰ এনাৰ্জিক বহুত মানে ইনভেষ্ট কৰি আছে ছ'লাৰ পাৱাৰটো এতিয়া বাঢ়িব এই বছৰটো নৰ্মেলি যদি আমি চাওঁ সকলোৰে কাৰণে ভালে হ'ব নিউ গভৰ্ণমেণ্ট পলিচিছ আহিব যেতিয়াই মানে এই নাম্বাৰ 1টো আহে 2017তো যেতিয়া আহিছিলে নিউ ষ্টাৰ্টআপ বহুত পলিচিছ আহিছিলে গভৰ্ণমেণ্টে ঠিক আছে এতিয়া নিউ গভৰ্ণমেণ্ট পলিচিছ আহিব চব ফালৰ পৰা পজিটিভে হ'ব 2025টো অলপমান ইয়েৰ অফ ক্লজিং আছিলে ইয়েৰ অফ কমপ্লিশ্যন আছিল বহুত নিগেটিভ বস্তু হ'ল ক্লজ হ'ল গতিকে এই বছৰৰ ইয়েৰ অফ নিউ বিগিনিং গতিকে এই বছৰটো চব বস্তু পজিটিভে হ'ব সূৰ্য উদয় হ'ব এইবাৰ সূৰ্য উদয় বুলি কোৱাৰ লগে লগে আমি ক'লো নাম্বাৰ 1 মানে ছান
ছান কেনেকুৱা হ'ব ছানৰ কাম কি ৰ'দ হওক বৰষুণ হওক সি এটা সময় নিৰ্দিষ্ট সময়ত সূৰ্য উদয় হয় সূৰ্য অস্ত যায় আমাৰ লাইফতো সেই কনসিস্টেন্সিটো লাগে অলপ আগতে যে আমি কৈ আছিলো যে সূৰ্য উদয় আৰু সূৰ্য অস্ত ফিক্স থাকে আমি ফিক্স কৰি কৈ দিওঁ সেই সময়তে আহে যিমান বাধা নহওক কিয় তো আমাৰ লাইফতো সেই কনসিস্টেন্সি সেই হাৰ্ড ৱৰ্ক সেই ডিসিপ্লিনটো লাগিব তেতিয়া আমি ছানৰ নিচিনা উজ্বলিব পাৰিম যদি আমি এষ্ট্ৰলজি ৰেমেডিছৰ কথা কওঁ এই গোটেই 2026 আমি এড কৰোঁ 1ত আহে 1টো হৈ গ'ল ৱাটাৰ এলিমেণ্ট ৱাটাৰ এলিমেণ্টৰ কাৰণে আমি সদায় পানী বেছিকৈ খাব লাগে পানী অপচয় কৰিব নালাগে যদি আমি চাওঁ যে এই 2026 1 বুলি যে ক'লো 1 বুলি ক'লে ছানৰ নিচিনা হ'বৰ কাৰণে কেৰেক্টাৰ ক'লো যদি পাৰে ছানৰ উদিত সূৰ্যৰ ফটো এখন ঘৰৰ পূব ফালৰ ৱালত যদি লগাই থৈ দিয়ে তেতিয়া আপোনাৰ নেম ফেম বাঢ়ে এইটো এষ্ট্ৰলজি এণ্ড বাস্তু টিপছ বাস্তুৰ ফালে যদি আকৌ কওঁ নাম্বাৰ 1ৰ ডাইৰেকশ্যনটো হ'ল ইষ্ট ডাইৰেকশ্যন পূব ডাইৰেকশ্যন গতিকে পূব ডাইৰেকশ্যনটো মানে ইষ্ট ডাইৰেকশ্যনটো ভালকৈ ৰাখা মেটেলৰ কথা যদি কওঁ তেনেহ'লেতো কপাৰ মেটেল গতিকে কপাৰৰ আঙুঠি পিন্ধিব পাৰে নহ'লে আপুনি হাততো খাৰু পিন্ধিব পাৰে যদি আমি একে এষ্ট্ৰলজিৰ মূল বিজ্ঞান বুলি এটা বস্তু তাত যদি কওঁ বেলৰ শিপা তামৰ মানে তাবিজ কৰি আপুনি হাতত পিন্ধিব পাৰে সি আপোনাৰ সহায় কৰিব পিয়ৰলি এষ্ট্ৰলজি কৈ আছে ইয়াত কোনো চায়েন্স এড কৰা নাই তাৰপিছত যদি আপুনি ক্ৰিষ্টেলৰ কথা কয় ক্ৰিষ্টেল বুলি ক'লে আপোনাৰ ৰেড জেছপাৰ বুলি আছে টাইগাৰ ষ্টোন বুলি আছে সেই ষ্টোনো তেওঁলোকে ইউজ কৰিব পাৰে আৰু এই গোটেই মানে বছৰটোতে যিমান পাৰে সূৰ্য প্ৰণাম কৰাটো সূৰ্য প্ৰণাম কৰাটো অলপ আগতে কৈছিলে যে সূৰ্য প্ৰণামটো অৰ্থটো ৰাতিপুৱা সোনকালে উঠাৰ কাম কৰা দিনৰ ভাগতে গোটেই কামখিনি কৰা ৰাতি যাতে আপুনি শুব পাৰে আৰু যিমান পৰা যায় এই গোটেই বছৰটো যদি আমি চাওঁ কোনকেইটা মানে ডেটৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ বা 28 তাৰিখ নহ'লে যিকোনো ইংৰাজী মাহৰে 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখ নহ'লে যিকোনো ইংৰাজী মাহৰে 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখ আৰু যিকোনো ইংৰাজী মাহৰ 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখ এওঁলোকৰ কাৰণে খুবেই ভাল বা যিকোনো বছৰৰে জুলাই 24 তাৰিখৰ পৰা আগষ্টৰ 23 তাৰিখলৈকে যিবিলাকৰ ছানশ্বাইন একচুৱেলি লিঅ' হয় তেওঁলোকৰ কাৰণে খুব ধুনীয়া লগতে যিকোনো ইংৰাজী মাহৰ 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্ম কৰা ব্যক্তিসকলৰ কাৰণে খুবেই ধুনীয়া বাকীকেইখিনিৰ কাৰণে অলপমান 50-50 থাকিব কিন্তু এইকেইটা মানুহে বিশেষকৈ যোনে বিজনেছ কৰি আছে তেওঁলোকৰ কাৰণে খুবেই বেছি ধুনীয়া এই বছৰ দেখোন বহুত মানুহে নতুনকৈ বিজনেছ আৰম্ভ কৰিব ওকে সো আমাৰো নতুনকৈ এপ লঞ্চ হ'ব এইবাৰ ওকে বহুত ধুনীয়া আমি ডিচেম্বৰৰ 5 তাৰিখ ভাবি থৈছোঁ যদি ভিডিঅ'টো ইয়াৰ পাছত ৰিলিজ হয়তো গম নাপাব বাট নতুন বছৰত বহুত ভাল কাৰণ নতুন বছৰত মই বেছি ফ'কাছ কৰিছোঁ ফৰ দ্য লাৰ্ণিং আমাৰ নতুন জেনেৰেশ্যনছটো শিকিব লাগে কাৰণ বেছিক নলেজটোতো থাকিব লাগে কাৰণ মই এইটো বস্তু এতিয়া বুজি পোৱা হৈছোঁ যে স্কুলৰ যিটো নলেজ বা কলেজৰ যিটো নলেজ সেইটোৱে আমাক মানে ইঞ্জিনটো ষ্টাৰ্টহে কৰাব বাট সকালে ঘূৰাব লাগিলে লাইফ স্কিলটো বহুত ইম্পৰ্টেণ্ট যিকোনো ক্ষেত্ৰতে আপোনাৰ ব্ৰেকআপ এটা হৈছে সেই ব্ৰেকটো কেনেকৈ হেণ্ডেল কৰিব সেইটোৰ কাৰণে লাইফ স্কিল বহুত গতিকে লাইফ স্কিল বা লাইফ কোচৰ আজিকালি খুব দৰকাৰ যেনেকৈ তোমালোকৰ যিটো কাম চলি আছে এইটো বহুত ইম্পৰ্টেণ্ট আজিৰ সমাজত বহুতখিনি ইম্পৰ্টেণ্ট কাম চলি আছে একদম পূৰা চেষ্টা কৰি আছোঁ হয় গতিকে আমি বহুত দীঘলীয়া নকৰোঁ কাৰণ পৰশমণিক আমি আৰু মাতি থাকিম সময়ে আহিবই মই দম দি পেলাই লৈ আহিম ভাল লাগিব এই পৰিৱেশ মানে কি এই ধৰণৰ ডিছকাশ্যনে নিজকো ইম্প্ৰুভ কৰা যায় নিজক শিকিব পৰা যায় এই বস্তুটো গতিকে আমি আৰু দীঘলীয়া নকৰোঁ আৰু আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা বহুত বস্তু শিকিলে এই পডকাষ্টটোৰ পৰা কোনটো বস্তু আপোনাৰ বেষ্ট লাগিল আপুনি কমেণ্টত জনাব নাপাহৰিব এইটোক এটা ৰিকুৱেষ্ট নহয় এইটো আপোনাৰ এটা এক্সাৰচাইজ যাতে আপুনি আধা ঘণ্টা এটা ভিডিঅ' চাইছে তাৰ পৰা আপুনি কি শিকিলে যাতে নোট ডাউন কৰে আৰু মই বিশ্বাস যে যেতিয়া আপুনি কমেণ্টত লিখিব আপোনাৰ ব্ৰেইনটোত সেইটো বস্তুৰ ৰিপিটেশ্যনছ হ'ব আৰু সেইটো আপোনাৰ ব্ৰেইনত বহুত দেৰিলৈকে থাকি যাব গতিকে আজি ইয়াৰ পৰা যিকেইটা বস্তু শিকিলে গোটেইকেইটা নোট ডাউন কৰক কমেণ্টত লিখক চেনেলটোক ছাবস্ক্ৰাইব কৰিব লগতে ডক্টৰ পৰশমণি শৰ্মাৰ পেজটোকো আপোনালোকে ফ'ল' কৰিব আমাৰ এই চেনেলটোকো ছাবস্ক্ৰাইব কৰিব আৰু আকৌ এদিন লগ পাম নতুন এজন গেষ্টৰ সৈতে তো আজিলৈকে ইমানতে এৰিছোঁ থেংক ইউ